ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 11.1 ৰ কুৱেশ্যন নম্বৰ 13 কৰিম 13ত কি দিছে চাবা এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 7 সেমি আৰু 5 সেমি কমা উচ্চতা 4 সেমি হলে ট্ৰেপেজিয়ামটোৰ কালি নিৰ্ণয় কৰা চাবা কেনেকৈ নিৰ্ণয় কৰিম আমি প্ৰশ্ন দিয়াৰ দৰে চাবা আমি কেনেকৈ লিখি লৈছো সলিউশন গিভেন ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু ইয়াত চাবা সমান্তৰাল বাহু দুটাৰ মাপ দি আছে 7 সেমি আৰু 5 সেমি সমান্তৰাল বাহু দুটাৰ ক্ৰমে কি এডাল এডাল আন্ডাল হল কি এইডাল ঠিক আছে ইয়াক আমি এ বুলি ধৰো এ কিমান আছে আমাৰ 7 সেমি কিমান আছে 7 সেমি এ বুলি ধৰি লবা এডাল বাহুক আমি বি বুলি ধৰো বি কিমান আছে আমাৰ 5 সেমি কিমান আছে আমাৰ 5 সেমি আৰু উচ্চতা দিছে উচ্চতা কিমান দিছে 4 সেমি উচ্চতা চাবা ইয়াৰ পৰা ইয়ালৈ আমি উচ্চতা বুলি ধৰো ইয়াক আমি উচ্চতা বুলি ধৰিলো উচ্চতা কি হয় উন্নতি বা উচ্চতা h হয়নে h কি হ'ব আমাৰ ইয়াত চাবা h কিমান দি আছে উচ্চতা দি আছে 4 সেমি ইয়াত কি হ'ব 4 সেমি হল এতিয়া চাবা ইয়াত কি লিখিছো ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটা ক্ৰমে a কি ধৰিছো আমি 7 বুলি ধৰিছো তেন্তে a কিমান লিখিম আমি 7 সেমি b কিমান ধৰিছা 5 সেমি আৰু উচ্চতা কিমান আছে আমাৰ 4 সেমি উচ্চতা কিমান আছে আমাৰ 4 সেমি হল এতিয়া চাবা আমাক ওলাব দিছিল কি ট্ৰেপেজিয়ামৰ কালি হয়নে ট্ৰেপেজিয়ামৰ কি কালি নিৰ্ণয় কৰা এতেকে ট্ৰেপেজিয়ামৰ কালি ইকুৱেল টু আমি কি জানো হাফ ইনটু a প্লাস b হোল ইনটু h মানে সমান্তৰাল বাহু দুটাৰ সমষ্টি পূৰণ কি হয় সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব কি আছে h বুলি কোৱা হয় ইয়াত হাফে লিখিলো multiply whole bracket or bhitor diba a plus b a kiman ase 7 plus ki hobo 5 into ki hobo h kiman ase amar 4 semi ki ase 4 etia amar saba yato ase ki 4 semi hoy semi likhim yat puron hoi thoka babe yat saba 7 semi aru 5 semi yat ki ase semi aru yat eta semi ase yat ami ki likhibo paru ki puron ki likhibo paru borgo semi ki hobo amar borgo सेमी की होबा वर्ग सेमी ये हाफ टू हाफे राखा मल्टीप्लाई কৰি দিয়া 7 + 5 কিমান হ'ব 12 मल्टीप्लाई কিমান হ'ব 4 वर्ग सेमी পিছত দেখিম এতিয়া 2 দি প্লাই সহজতে কাটিব পাৰি কাক 6 কাটিব পাৰি 2 6 গুণ কিমান হ'ল 12 ইয়াত থাকিল 6 4 গুণ কিমান হ'ল 24 হনে 24 কি হ'ব वर्ग सेमी হ'ল আমাক ওলাব দিছে ট্ৰেপেজিয়ামৰ কালি এতেকে ইয়াত লিখিব পাৰা এতেকে নিৰ্ণয় ট্ৰেপেজিয়ামৰ কালি লিখি দিও এতেকে নিৰ্ণয় ট্ৰেপেজিয়ামৰ কালি ইকুৱেল কিমান 24 বৰ্গ সেমি এ হল কি উত্তৰ কুৱেশ্যন নম্বৰ 14 কি দিছে চাবা এটা ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য 13 সেমি আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য 14 সেমি হলে ৰম্বাসটোৰ কালি উলিওৱা কেনেকৈ উলিয়াম চাবা 14 নম্বৰ কুৱেশ্যনত দিয়া দৰে আমি কি কৰিলো ৰম্বাস এটা ড্ৰ কৰি ললো এই ৰম্বাসটো চাবা প্ৰথমে নামাকৰণ কৰো নামাকৰণ কেনেকৈ কৰিম আমি চাবা ইয়াত নাম দিলো a b c আৰু d ৰম্বাস কি হৈ গল abcd এটা বাহুৰ দৈৰ্ঘ্য 13 সেমি হয় এটা বাহুৰ দৈৰ্ঘ্য 13 সেমি ইয়াত চাবা বাহু ৰম্বাসৰ বাহু চাৰিটা বাহু সমান ইয়াক যদি আমি a বুলি ধৰো তেন্তে ইউ কি হ'ব a হ'ব এটা বাহু যিকোনো এটা বাহু আমি কিমান ধৰিব পাৰো 13 সেমি a ইকুৱেল টু মই কিমান ধৰিলো 13 সেমি তেন্তে AB যদি 13 সেমি হয় BCও 13 সেমি হ'ব CDও 13 সেমি হ'ব ADও 13 সেমি হ'ব এডাল কৰ্ণৰ দৈৰ্ঘ্য 24 সেমি এডাল কৰ্ণ ইয়াত চাবা AC এডাল কৰ্ণ আনডাল কৰ্ণ হল কি BD আমি যিকোনো এডাল কৰ্ণ ধৰিলো AC কৰ্ণ আমি ধৰিলো এ চাবা AC কৰ্ণ কিমান ধৰিলো আমি ধৰা 13 সেমি কিমান ধৰিলো 13 সেমি AC কৰ্ণ কিমান হল 13 সেমি ৰম্বাসটোৰ কালি উলিওৱা যেহেতু ৰম্বাসৰ কালি নিৰ্ণয় কৰিবলৈ আমাৰ কি লাগিব দুডাল কৰ্ণই লাগিব হয়নে দুডাল কৰ্ণই লাগিব
আমাক এডাল কৰ্ণ দিয়া আছে তেন্তে আমি প্ৰথমে আনডাল কৰ্ণ নিৰ্ণয় কৰি লম এডাল কৰ্ণ আমাক দিয়া আছে আমি কি কৰিম প্ৰথমে আনডাল কৰ্ণ নিৰ্ণয় কৰি লম কেনেকৈ নিৰ্ণয় কৰিম চাবা ইয়াত কি লিখিছো আমি ধৰা হল ABCD ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য লেট ABCD ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য A = 13 সেমি ইয়াত চাবা A যদি 13 সেমি হয় প্ৰতিটা বাহু A বুলি ধৰিছিলো তেন্তে AB = BC = CD = AD = কিমান 13 সেমি এডাল কৰ্ণ দিয়া আছে এডাল কৰ্ণ কিমান 24 সেমি হল আনডাল কৰ্ণ এডাল কৰ্ণ আমি এই কৰ্ণডালক কি ধৰিছিলো AC বুলি ধৰিছিলো আনডাল কৰ্ণ হল কি BD = হোৱাট আৰু এই কটাকটি কৰা বিন্দুটোক আমি O নামাকৰণ কৰো এই কৰ্ণ দুডালে কটাকটি কৰা বিন্দুটোক কি বুলি ধৰিলো O বুলি ধৰিলো এতিয়া চাবা ইয়াত আমাৰ BD নিৰ্ণয় কৰিবলৈ প্ৰথমে আমি কি কৰিব লাগিব হয় BD নিৰ্ণয় কৰিবলৈ আমি কি লাগিব চাবা যেহেতু চাবা AO = কি আছে OC আছে AO = কি আছে OC আছে তেন্তে আমি কি কৰিব পাৰো AO ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য কিমান আছে আমি নিৰ্ণয় কৰিলো প্ৰথমে চাবা ইয়াক কেনেকৈ নিৰ্ণয় কৰিম আমি ইয়াত আমি লিখিব পাৰো যেহেতু AO = OC AO = OC = half of AC half of কি লিখিব পৰা যায় AC লিখিব পৰা যায় তেন্তে half of AC ৰ মান কিমান আছে চোৱা ইয়াত 24 আছে 24 সেমি আছে হয় এই 2 দি পেলাই এতিয়া আমি 24 কাটি দিও কেইবাৰ গল 12 বাৰ গল ইয়াত আমি কি লিখিব পাৰো 12 সেমি কিমান লিখিব পাৰো 12 সেমি এটো 24 হল AO = OC = কিমান পালো আমি 12 সেমি এতিয়া আমি কি কৰিম চাবা ইয়াত এই সমকোণী ত্ৰিভুজ এটা গঠন কৰিছে চাবা ইয়াত আমি 90 ডিগ্ৰী বুলি ধৰিব পাৰো হয়নে 90 ডিগ্ৰী তলৰ অংশটো কি হয় ভূমি এই ভূমিৰ অপোজিট সাইডটো এই অংশটো অতিভুজ বুলি কোৱা হয় মনত ৰাখিবা এই অংশটো হল কি আমাৰ ভূমি এই অংশটো কি অতিভুজ আৰু এইটো হল কি লম্ব বা উচ্চতা ইয়াত আমি এতিয়া চাবা কি কৰিম এতেকে সমকোণী ত্ৰিভুজ কিহৰ পৰা AOD ৰ পৰা ঠিক আছে সমকোণী ত্ৰিভুজ AOD ৰ পৰা আমি কি পাও চাবা সমকোণী ত্ৰিভুজ AOD ৰ পৰা AO = কিমান পালো আমি 12 সেমি পালো AO = কিমান পালো 12 সেমি পিছত AD কিমান পালো AD কিমান আছে আমাৰ AD = আমি 13 সেমি পালো আৰু এংগেল O আছে কি আমাৰ 90 ডিগ্ৰী এংগেল O আছে কিমান আমাৰ 90 ডিগ্ৰী ইয়াত AO আৰু OD লোৱাৰ কাৰণ হল কি AO হল কি আমাৰ ভূমি আৰু AD হল কি অতিভুজ আৰু OD হল কি লম্ব OD হল কি এই চাবা এই OD হল কি লম্ব এতেকে যেহেতু আমাৰ চাবা ইয়াত AO আছে হয়নে আৰু ADও আছে কি নাই OD নাই তেন্তে ইয়াত আমি লিখিব পাৰো OD = হোৱাট OD = কি হোৱাট পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত আমি OD নিৰ্ণয় কৰিব পাৰিম সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ ইয়াত লিখিব পাৰো পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত আমি পাও পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত আমি পাও অতিভুজৰ স্কয়াৰ ইকুৱেল ভূমিৰ স্কয়াৰ প্লাস লম্বৰ স্কয়াৰ এই AO কি আছিল আমাৰ ভূমি AO কি আছিল ইয়াত ভূমি বুলি লিখি দিব পাৰো ভূমি AO কি আছিল আমাৰ ভূমি AD কি আছিল আমাৰ অতিভুজ আৰু OD কি আছিল আমাৰ লম্ব OD কি আছিল আমাৰ লম্ব OD কি আছিল আমাৰ লম্ব
ইয়াত এতিয়া চাবা অতিভুজৰ স্কয়াৰ কি আছে AD ৰ স্কয়াৰ ইয়াত লিখিব পাৰো আমি কি ইমপ্লাইজ AD স্কয়াৰ ইকুৱেল টু ভূমি কি আছিল আমাৰ AO স্কয়াৰ প্লাস কি লিখিব পাৰো আমি OD স্কয়াৰ এই লম্ব দেই লম্ব AD স্কয়াৰ কিমান পাইছিলো আমি 13 হয়নে 13 ৰ স্কয়াৰ কৰি দিয়া AO কিমান আছে ইয়াত চাবা সৰি AD কিমান আছিল AD আছিল 13 সেমি AO কিমান আছে আমাৰ 12 ৰ স্কয়াৰ কৰি দিয়া প্লাস OD আমাৰ নাই OD স্কয়াৰ ৰাখা 13 এর স্কয়ার ভাঙি দিয়া কিমান হয় 13 গুণ মতে কিবা নেওতা তোমালোকে শিকিবা 3 গুণ কিমান হল 9 3 1 গুণ 3 3 1 গুণ 3 1 1 গুণ 1 কিমান হল 169 ইয়াত লিখিব পাৰো কিমান 169 ইকুৱেল টু 12 ৰ স্কয়াৰ 144 হয় ভাঙি লবা 12 ৰ স্কয়াৰ 12 পূৰণ 12 কৰি লবা OD স্কয়াৰ হল তে কি কৰিবা 169 ৰাখিবা এই 144 কি আছে হুপক্ষত কি আছে প্লাসত বা অপক্ষত আহিলে কি হ'ব মাইনাসৰ কি হ'ব 144 হ'ব ইকুৱেল OD স্কয়াৰ লিখিব পাৰি 169 ৰ পৰা 144 গলে কিমান হ'ব 169 মাইনাস কৰি দিয়া কিমান 144 9 ৰ পৰা 4 গলে কিমান হ'ব 5 6 ৰ পৰা 4 গলে কিমান হ'ব 2 25 ইকুৱেল টু OD স্কয়াৰ পালো ইয়াত এনেদৰে লিখিব পাৰি OD স্কয়াৰ ইকুৱেল টু 25 বুলিও লিখিব পাৰি 25 ইকুৱেল টু OD স্কয়াৰ ইকুৱেল টু 25 বুলিও লিখিব পাৰি ইয়াত OD ৰাখি দিয়া OD মনতে কিবা OD যেতিয়া আমি ৰাখিম কাটি দিও OD ইকুৱেল টু কি হ'ব এই স্কয়াৰটো গলে কি হৈ যায় ৰুট ওভাৰ হৈ যায় ৰুট ওভাৰ কি হয় 25 ৰুটক ভাঙিব লাগিব ৰুটক কেনেকৈ ভাঙিবা চাবা 25ক মৌলিক উৎপাদক নিৰ্ণয় কৰা 5 দি পেলাই কেইবাৰ গল 5 বাৰ হয়নে ইয়াক লিখিব পাৰি 5 ৰ স্কয়াৰ কি লিখিব পাৰি 5 ৰ স্কয়াৰ ইয়াত লিখিবা OD ইকুৱেল টু ৰুট ওভাৰ 5 ৰ স্কয়াৰ লিখিবা মন ৰাখিবা OD ইকুৱেল টু কি হ'ব স্কয়াৰ ৰুটে কাটি যায় স্কয়াৰ ৰুটে কি হৈ যায় কাটি যায় মন ৰাখিবা বৰ্গ আৰু ৰুটে কি হৈ যায় কাটি গলে কি হ'ব 5 সেমি একেদৰে কাৰণ কি ইয়াত আমাৰ সেমি আছিল হয়নে সেমি বৰ্গ সেমি আছিল তে স্কয়াৰ কৰোতে ইয়াত সেমি স্কয়াৰ হৈছিল সেমি দি পেলাই স্কয়াৰ সেমিত থকা স্কয়াৰ আৰু হয়নে স্কয়াৰ আৰু ৰুটে কাটি গল থাকি গল কি অকল সেমি OD কিমান পালো আমি 5 সেমি যে চাবা OD আমি কিমান পালো 5 সেমি হয়নে OD কিমান পালো আমি 5 সেমি তো OD যদি 5 সেমি হয় তে BD কি হ'ব BD ইকুৱেল টু টুৱাইস OD হ'ব মানে BD হ'ব কি OD ৰ দুগুণ হয়নে ইয়াৰ পৰা ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য সমান তেন্তে কি হ'ব OD ইকুৱেল টু যদি আমি 5 সেমি পাইছো BD ইকুৱেল টু কি লিখিব পাৰো BD ইকুৱেল টু লিখিব পাৰো 2 ইনটু OD বুলি লিখিব পাৰো তেন্তে ইয়াত আমি কি লিখিম এতেকে BD কৰ্ণ ইকুৱেল 2 ইনটু OD 2 ইনটু OD কিমান আছে আমাৰ 5 সেমি আছে 10 সেমি আমি কিমান পালো 10 সেমি দুটা কৰ্ণ আমাৰ নিৰ্ণয় কৰা হৈ গল এটা কৰ্ণ কিমান ওলাইছে BD কৰ্ণ ওলাইছে 10 সেমি আৰু আন্ডাল কৰ্ণ কি আছিল AC কিমান আছিল 24 সেমি আছিল দুডাল কৰ্ণই পালো এতিয়া আমি কি নিৰ্ণয় কৰিম ৰম্বাসৰ কি নিৰ্ণয় কৰিম কালি ৰম্বাসৰ কালি আমি কি বুলি জানো চাবা এতেকে ABCD ৰম্বাসৰ কালি ABCD ৰম্বাসৰ কালি ইকুৱেল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফে হল কৰ্ণ দুডাল কি আছিল এডাল কৰ্ণ হল আমাৰ কি AC আন্ডাল কৰ্ণ হল কি BD তেন্তে ইয়াত লিখিব পাৰো আমি কি AC ইনটু কি লিখিব পাৰো BD AC ইনটু কি লিখিব পাৰো BD BD কাটি আকৌ লিখো BD হলে AC ইনটু কি হল BD হাফ ইনটু AC কিমান পাইছো
AC কিমান পাইছিলো আমি AC ইয়াত কিমান আছিল 24 আছিল ইনটু BD কিমান পাইছো 10 BD কিমান পাইছো 10 আৰু কি আছে আমাৰ বৰ্গ সেমি আছে কি আছে ইনটু বৰ্গ সেমি কি আছে বৰ্গ সেমি কিয় কাৰণ কি AC তো সেমি আছে BD তো সেমি আছে সেমি আৰু সেমি পূৰণ কৰিলে কি হয় বৰ্গ সেমি ইয়াত আমি 2 দি প্লাই 2 কত আছে তলত আছে হয়নে 24 কত আছে ওপৰত 2 দি প্লাই 24 কাটি দিয়া কেইবাৰ যাব 12 বাৰ যাব থাকি গল কি 12 পূৰণ 10 বৰ্গ সেমি আছে 12 10 গুণ কিমান হল 12 1 গুণ কিমান হল 12 লগত কি আছে এটা শূন্য বৰ্গ সেমি বুলি লিখিব পাৰি এটোই হল কি আমাৰ উত্তৰ